গুৱাহাটী ষ্টেচনত প্ৰায় ৩২টা বাৰ্মি চুপাৰী বস্তা জব্দ কৰা হৈছে। অবধ আসাম এক্সপ্ৰেছখনৰ পৰা এই চুপাৰীখিনি জব্দ কৰা হয়। ডিব্ৰুগড়ৰ পৰা লালগড় অভিমুখে আহি আছিল ট্ৰেইনখন। ৰেল আৰক্ষীৰ সহযোগত বাৰ্মি চুপাৰীখিনি উদ্ধাৰ কৰা হৈছে। চুপাৰীখিনিৰ মালিক কোন জানিব পৰা হোৱা নাই। এই বিষয়লৈ সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য প্ৰকাশ নকৰিলে গুৱাহাটী ষ্টেচনৰ GRP আৰক্ষী বিষয়াই। वापस सुपारी Sabi আছে তো ফাটাই দিয়া দুখনে বেবি ধৰি চুৰি নাই প্লেট নাই কাৰো লগত নমাই দিব বোলে।